আপোনাৰ দলগাঁও সমষ্টিৰ যি পুনৰ্গঠনৰ পিছত আপোনাৰ ফকীৰপাৰা বলগৰা বুলি এখন পঞ্চায়ত নতুনকৈ পঞ্চায়ত আপোনাৰ গঠিত হৈছে। তাৰে আপোনাৰ নতুন বিল্ডিং নিৰ্মাণৰ কাৰণে চৰকাৰে 20 লাখ টকা দিছে। তাৰে আপোনাৰ আধাৰশিলা স্থাপন কৰিছোঁ, কাম আৰম্ভ কৰিছোঁ। বিশেষকৈ আজি আপোনালোকে সুধিছে, আপোনালোকৰ য'ত আমি থিয় হৈ আছোঁ এইখন খাৰুপেটীয়া প্ৰেছ ক্লাবৰ অফিচ। এই প্ৰেছ ক্লাব আপোনাৰ আজি 30 বছৰ আগতেই হ'ব লাগিছিলে, যিহেতুকে খাৰুপেটীয়া হ'ল আমাৰ দলগাঁও সমষ্টিৰ প্ৰাণকেন্দ্ৰ, ফিনেন্সিয়েল, ইকনমিকেল, পলিটিকেল হ'ল প্ৰাণকেন্দ্ৰ। এই প্ৰাণকেন্দ্ৰত কিন্তু আপোনাৰ প্ৰেছ ক্লাব নহ'লগৈ। আৰু আপোনালোকে সদায় মানে যাৰ ফেভাৰত মানে নিউজবিলাক মাৰিলে তেখেতসকলে আপোনালোকে একো সহযোগ নকৰিলে, সহায় সহযোগ নকৰিলে। যাৰ বিৰুদ্ধে আপোনালোকে লিখিলে তেখেতসকলে কিন্তু আজি আপোনালোকক এই প্ৰেছ ক্লাবখন মানে বনাই দিয়াৰ ক্ষেত্ৰত সহায় সহযোগিতা কৰিছে। গতিকে মই ভাবোঁ যে আপোনালোকৰ এই প্ৰেছ ক্লাবৰ কামখিনি কৰি বা অনুদান দি বা আপোনাৰ যিখিনি মাটিৰ এলটমেণ্টৰ বিধি ব্যৱস্থা কৰি দিয়া হৈছে, যথেষ্ট মই ভাল পাইছোঁ। এখন প্ৰেছ ক্লাবৰ দৰকাৰ আছে। খাৰুপেটীয়া দলগাঁও সমষ্টিৰ মেইন প্ৰেছ ক্লাব হ'ব আমাৰ এই খাৰুপেটীয়া এই প্ৰেছ ক্লাবখন। গতিকে ইয়াতে বহুত অভাৱ অভিযোগ আছে। যিখিনি অভাৱ অভিযোগ আছে কম দিনৰ ভিতৰতে মই বিধায়ক পুঁজিৰ পৰা আৰু পঞ্চায়ত আপোনাৰ 15 ফাইনেন্সৰ পৰা আনি কিন্তু হ'লেও আপোনালোকৰ প্ৰেছ ক্লাবখন উন্নতকৰণ কৰাৰ কাৰণে অহৰহ চেষ্টা কৰি থাকিম মই।